কেনসেল কি কেনসেল বিয়া আকৌ বিয়া আজিও চাহত নিমখ দিলি নিমখ ও যা মই চাইটো চেনিখিনি দিছিলো চাও ইছৰাম দে 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 নালাগে মই নিমখ দিয়া চাহ ভালকৈ খাব পাৰো হ'ব দে নালাগে খাব দে তই খালি চাই থাক নালাগে দেখাব তই দিলে মই বৰ বিহু খাব পাৰো তোক আজি বৰ ধুনীয়া লাগিছে এৰি দে মোৰ লাজ লাগিছে পাই চাহত কিবা এটা পৰিলে আজিহে জোকৰ মুখত চূণ পৰিল বাপ থাকে আইও কি হিংসা কৰে আজিলৈকে এনেকুৱা কৰিবলৈ কোনেও সাহস পোৱা নাছিল ইয়াৰ পুতক হাতে হাতে তুলিম ৰমলাৰ গাত চাহপানী ঢলা মই হতে হতে দিম আজিকালি বিয়াৰ কথা কৈয়ে থাকে সোনকালে কিবা এটা নকৰিলে পাছত কিন্তু মোক নুদুখিবি সিখন গাঁৱত থকা মাটিখিনি বোলে বিয়াত বেছি দিব ঐ কি হ'ল মই তোকহে কৈ আছো এই গছজোপা কোৱা নাই নহয় বিয়া হ'ব লাগে সময়ৰ কাম সময়ত হ'ব তোৰ বিয়াত কিন্তু মই বহুত কাম কৰি দিম ঐ তোৰ বিয়াত মই কি দিম তই তোক আজি মই কমলা ঐ তই মোৰ নামটো কেতিয়াকৈ শুদ্ধকৈ কবি লক্ষীকান্ত জানো ৰমলা কিন্তু আইন মতে তই কমলা কিয় বা মোৰ নামটো সলনি কৰিবলৈ তই হাকিমটো নহয় নাম কটা চিপাহীহে কটা পিছে এই চিপাহী তই গাভৰু কালতে কিমান টেঙা খুৱাই থৈছ মনত আছে আকৌ খাও নেকি এতিয়াও খুৱাব পাৰো তই সেই গাভৰু কালতে মোলৈ লিখা প্ৰেম পত্ৰ মোৰ দিনৰ বাকচত এতিয়াও এগাল ভৰ্তি হৈ আছে খালি এতিয়া মোৰ ছোৱালী বিয়া দিব পৰা হল তাতে কি হল এই বুঢ়া বয়সত প্ৰকৃতি লৰে বুলি জগতখনেই জানে পিছে তোৰ জীয়েৰক সাৱধানে ৰাখিবি দেই পিছত হলে মোক নুদুখিবি মই একেবাৰে কপৌ ফুলপাৰ খাদি ৰাখো তাকে কৈ জহাইছ বোলা কপৌ ফুল ডালতে মৰহিব দিনৰ দিনটো তিনিআলিত বহি আনক আইন শিক্ষা দি থাকোতে নিজৰ ঘৰত যে বেআইনী চলি আছে খবৰ ৰাখিছনে নাই এতিয়া কাৰ লগত খেতি বেটি লেটি পেটি চলি আছে জানিছনে নাই আগতে তই মই নৈ পাৰত থকা দিনেই কাৰোবাৰ লগত দেখিছ এতিয়া নেদেখাই হলি উদক ভেটাৰখীয়া পাতিলি জীয়েৰে যে ভাওনা ঘৰত হৈ চালানী মাছটো লেখিয়াকৈ ভেবা লাগি চাই আছিল তইতো আনে নেদেখিলেও মইহে দেখিছো পুলিচৰ জীৱন বেজৰ নাকত খৰে খালেও লক্ষীকান্ত মই তোক কৈ থলো তাই সোনকালে তোৰ নাক কাণ কাটিব আইন মতে চিধাই তই নাকে কাণে ধৰি মোৰ মানহানিহে কৰিলি চুলি ধৰিবলৈ কপালৰ গতি হৈ আহে জীয়েৰক নৈ ঘাটৰ পৰা বিচাৰি লৈ যা নহলে থকা কেইডালো সৰিব নিজে নিজে মানহানিও হব কপাল কপালত ধৰিলি বোলো কপালীৰ কপাল একে এটা বৰলাৰ হাতখন চোতাল ভাগ্য ভাল তোক বিয়া নকৰালো নহলে এই টপা মূৰত টোকাৰি বদালিহেঁতেন
কেনেবাকে গতি লাগে যদি লাগক নহলে তোৰ দৰে ঘৰতে বুঢ়ী হৈ তাইও চুলি পকাব লাগিব এই, হয়নে? পিছত কিন্তু এই ৰমলাক নুদুকিবি দেই। এই পাতক কথা কৈ একো লাভ নাই। মহামূৰ্খ সি ভালেই পাইছে। আবেলি গৈ একেবাৰে গুৰিতে পানী ঢালিম গৈ বাপেকে। তই বৰ ভয় খোৱা দেই। শুন তোৰ খুটা এইবাৰ কাপোৰখন হলে ৰহমত দৰ্জী তাত দি চোলা চিলাই পিন্ধি ঘৰত দেখুৱাব লাগিব এইটো চা তহঁতৰ হেৰিয়ে পোৱা পিছে এবাৰ সূতা নম্বৰ ঠিকেই আনিছনে? কি বুলি ভাবিছ তই কোৱাৰ নিচিনাকৈ 420 নম্বৰ খুটা লৈ আহিছো কিমান বুলি ক'লি? 420 আকৌ সেইটো দেখোন পিতাই কৈ থকা কিবা নম্বৰ। দেখিছ এই মূৰটোত মানে কোনো অংক নোসোমায় যোৱাবাৰ আনিলি 144, এইবাৰ আনিলি 420। বুজিলো তই বিয়াৰ পাছত এইবোৰে কৰিবি। নকৰো নহয় তোৰ ব্লাউজৰ নম্বৰ মোৰ পুৰা মনত আছে চুপ, এইবাৰ পৰা সূতা নিজে আনিম। 420 নহয় 144 নহয়। নম্বৰবোৰ পাক লগা নম্বৰ নম্বৰবোৰ তোৰ মুখখনৰ দৰে কোমল আৰু নিমজ হোৱা হলে যা মানুহে তেনেকে চাই থাকে নেকি? মোৰ লাজ লাগে পাই। ঐ এইবাৰ বিয়াখন পাতি নম্বৰৰ গোলমাল শেষ কৰি পেলাব লাগিব কোমলীয়া খাবকে নোৱাৰি মৌ কোমলীয়া জোল মন কোমলীয়া মন চেঙেলীয়া ছিঙি যায় মৰমত দোলেহে আপোন তয়ে সপোন আজি মোৰ সোণ তয়েনো মোৰ পূৰ্ণিমাৰ জোন দেখিছা ইহঁতালৰ কাণ্ড এইবোৰ আকৌ কি লক্ষীয়ে আকৌ বেলেগত আইন শিকায় 420 নম্বৰ সূতাৰ পাত লাগি গ'ল বাপেকে হেৰি শুনিছে কৈ যোৱা এইবেলি ধানৰ খবৰ ল'লে জানো কিয় কি হ'ল এইবেলি খাবলৈ আঁতে নে নাতে তাৰো ঠিক নাই সকলোৰে হৈছে বুলি ক'লে কেনেকৈ হ'ব এতিয়া দাম কমি থাকোতে কিবা এটা কৰি থ'ব লাগে হ'ব অহাবাৰলৈ মই নিজে কৰিব লাগিব ইহঁতক দিলে নহ'ব নয়নেও কি কৰে ঠিক নাই তাৰ সেই অকল নাটক ভাওনাতেই মন গাত কথা লগা নাই মই এটা কথা ভাবিছো ককাইদেউ ঢুকুৱা কেইবাবছৰো হ'ল ল'ৰা ছোৱালীও পাছোতা মই কিয় মানে আমাৰো এই বয়সত লগ বুলিবলৈ কোনো এটা নাই আমাৰো সহায় হ'ব খেতি খোলাটো সহায় হ'ব সৰুটোক মই একেবাৰে ইয়ালৈকে লৈ অনাৰ কথা ভাবিছো হেৰা ল'ৰাটো বেয়া নহয় বুজিছা মই আগতে তাক 2-3 বাৰ লগ পাইছো কি নাম বুলি কৈছিলা যতীন কথাটো এবাৰ ভাবিবচোন এৰা পঢ়া শুনাটো ভাল নয়নে আপোনাক মৌজাৰ কামত কিমান সহায় কৰিব পাৰিব তাৰো ঠিক নাই সি আহিলে অন্ততঃ আপোনাৰ মৌজাৰ কামত সহায় হ'ব তুমি ঠিকেই কৈছা এই বিহুৰ সময়ত তাক এবাৰ মাতি পঠিয়াবাচোন হ'ব আহ